আজি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ বাবে সমূহ সদস্য ব্যক্তিক থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। শ্ৰদ্ধেয় সুধীবৃন্দ, অসম চৰকাৰে নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুযায়ী আজি প্ৰথম পৰ্যায়ত ৩৬ নম্বৰ গুৱাহাটী কেন্দ্ৰীয় বিধানসভা সমষ্টি আৰু ৩৭ নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ নতুন হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড প্ৰদান কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে যুটীয়াভাৱে আয়োজন কৰা এই কেন্দ্ৰীয় অনুষ্ঠানলৈ আয়োজকসকলৰ হৈ মই আপোনালোকক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এতিয়া মই কামৰূপ মহানগৰ জিলাৰ মাননীয় আয়ুক্ত শ্ৰীযুত সুমিত সত্যাৱান দেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কৌশিক ৰায় ডাঙৰীয়া, ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰীযুত ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰবীন্দ্ৰ নাৰায়ণ তলোতীয়া ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মাননীয় মেয়ৰ শ্ৰীযুত মৃগেন ভৱনীয়া ডাঙৰীয়া, অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰীযুত বিশ্বৰঞ্জন চামল ডাঙৰীয়া আৰু আয়ুক্ত শ্ৰীযুত আনন্দ কুমাৰ দাস ডাঙৰীয়া আৰু আমাৰ লগত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু শ্ৰদ্ধা ৰাইজ, আপোনালোকে প্ৰত্যেককে নতুন হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণৰ আজিৰ এই আনুষ্ঠানিক কাৰ্যসূচীলৈ কামৰূপ মহানগৰ জিলাৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে সকলোৱে অৱগত যে ৰাজ্যৰ 19 লাখৰো অধিক হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদানেৰে খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ দিশত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে